এভৰিৱান গুড মৰ্ণিং মৰাণেতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ইয়াৰ ৰাতিপুৱাৰ সময় মই গা ধুই আহিলোঁ আৰু যাব ওলাইছোঁ কলেজত আৰু এইফালে মই বাৰ লগত কথাও পাতি আছোঁ আৰু মই ষ্টাৰ্ট কৰিছোঁ মোৰ স্কিন কেয়াৰ আৰু এয়া মই ৰেডি হ'লোঁ কলেজত যাব আৰু চাহ খাই আছোঁ ৰঙা চাহ। হাই এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আৰু ব্লগটো আৰম্ভ কৰিছোঁ মৰ্ণিঙৰ পৰা। এতিয়া যাব ওলাইছোঁ কলেজত, মোৰ আছে ক্লাছ। চ' এতিয়া মই গৈ থাকোঁ, নহ'লে বৰষুণ আহিলে মই ৰৈ যাব লাগিব আৰু মোৰ লগত মোৰ ফ্ৰেণ্ড এজনীও যাব, চ' চাই থাকিব। আৰু এতিয়া আমি কলেজ আহি পালোঁ আৰু বাটত বৰষুণ দিয়াৰ বাবে অকণমান তিতিলোঁ। ৰেইনকোটটো আছিল মোৰ লগত, হ'লেও অকণমান তিতিব লগা হ'ল আৰু বাৰিষা দিনকেইটা ৰেইনকোটটো মোৰ গাড়ীত থাকেয়ে, ৰাখি থৈ দিওঁ, নহ'লে কেতিয়া বৰষুণ আহে ঠিক নাথাকে। হাই এভৰিৱান, আমি আহি পালোঁ কলেজ আৰু এতিয়া আমাৰ ক্লাছ নহয়, এছাইনমেণ্ট ছাবমিট কৰি যাম আৰু মোৰ ফ্ৰেণ্ড সিফালে যাওঁ আহা। এই বৰষুণ নিদিলে সিফালে যাব পাৰি হয়নে? আমি আহি পালোঁ কলেজ আৰু আমাৰ লিখি আছে এতিয়া। আৰু আজি আমাৰ ক্লাছ নহ'ল আৰু সেয়েহে আমি ভাবিলোঁ এছাইনমেণ্টখিনিয়ে ছাবমিট কৰি যাওঁ আহিছোঁ যেতিয়া, আৰু সেয়ে এছাইনমেণ্টখিনি আজি ছাবমিট কৰিলোঁ ফাইনেলি আৰু এটা হেডেক কমি থাকিল। আৰু এইফালে মোৰ ফ্ৰেণ্ডজনীক মই কৰাই দি আছোঁ কেইটামান ফটোজ ক্লিক আৰু এইফালে সিহঁতে মোক বনাই দিলে ৰিলছ আৰু বৰষুণত তিতি তিতি ৰিলছ বনালোঁ। এতিয়া আমি আহিব লৈছোঁ ঘৰ আৰু ঘৰ অহা সময়তো একেবাৰে বৰষুণ দি আছিল। তাৰপিছত মোৰ ফ্ৰেণ্ডজনীয়ে কৰিলে অকণমান বজাৰ, চব্জি বজাৰ কৰিলে। হাই এভৰিৱান, মই ঘৰ আহি পালোঁ আৰু বৰষুণত তিতিলোঁ। মই আহোঁতে বৰষুণ দিছিল আৰু ফ্ৰেণ্ডজনী বজাৰ কৰিছিল, চ' তাৰ পৰা আহোঁতে বৰষুণত তিতিলোঁ আমি দুয়োটা। ত' এতিয়া চাহ পানী খাম, তাৰপিছত কিবা কৰিম দেখুৱাম, চাই থাকিব। আৰু একেইদিন বৰষুণতে তিতি আছোঁ। কালিও বাৰ লগত বজাৰত গৈছিলোঁ, আহোঁতে আমি বৰষুণত তিতিব লগা হ'ল। আহোঁতে নহয়, আমি যেতিয়া গৈছিলোঁ তেতিয়া বাটত বৰষুণে পালে, তেতিয়াও তিতিলোঁ আৰু আজিও তিতিলোঁ। আৰু ঘৰ আহি পাই মই মোৰ ৰেইনকোটটো উলিয়াই অকণমান শুকাব দিছোঁ যিহেতু তিতি গৈছিল। আৰু এতিয়া মই খাব লৈছোঁ চাহ। বায়ে চাহ বনাই দিলে আৰু আমাৰ মেকুৰীটোও মোৰ লগত বহি আছে বৰষুণ চাই। হাই এভৰিৱান, মই ঘৰ আহি পাই চাহ পানী খালোঁ আৰু এতিয়া মাছখিনি উলিয়াইছোঁ। এইখিনি মই ভাজিম, তাৰপিছত মই মাছৰ কাৰী বনাম। চ' এতিয়া বাচন অলপমান আছে, বাচনখিনি ধুই লওঁ, তাৰপিছত মই মাছ বনাম। ত' দেখাই থাকিম, চাই থাকিব। মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া কাৰীখিনি বনাইছোঁ। আৰু মাছ ফ্ৰাই কৰি মই এনেদৰে কাগজ পাৰি মাছখিনি থৈ দিওঁ, তেতিয়া ক্ৰাঞ্চি হৈ থাকে মাছখিনি, নহ'লে সেমেকি যায়। আৰু এতিয়া এইখিনি মই পেলাই দিম।
মোৰ মাছৰ কাৰিও হৈ গ'ল কোমোৰাৰ গুটিখিনি ব্লেণ্ড কৰি বনাইছোঁ আৰু আলু দিয়া নাই ইয়াত মই এনেদৰে আপোনালোকে বনাই খাব পাৰে খাবলৈ ভাল লাগে মাছৰ কাৰি টেঙা বনোৱা হৈ গ'ল আৰু এতিয়া আহিছোঁ ৰুমত অকণমান ৰেষ্ট ল'ম মানে ভাগৰ লাগিছে মই কলেজৰ পৰা আহি চাহ পানী খালোঁ তাৰপিছত আৰু পাকঘৰত সোমালোঁ আৰু এতিয়া অকণমান ৰেষ্ট ল'ম বুলি ভাবিছোঁ তাৰপিছত ভাত খাম আৰু মৰ্ণিঙৰ পৰাতো বৰষুণে দি আছে আহোঁতেও মই তিতিলোঁ বৰষুণত আৰু এতিয়া অকণমান ৰ'দটো ওলাইছে আমাৰ ইয়াতে আৰু বা আৰু মোৰ লাগি গ'ল সৰু কিবা কথা এটাত বা বনোৱা কথা আছিল মাছৰ কাৰি তাৰপিছত বা আৰু মোৰ লাগি বাই নকৰা হ'ল মই ক'লোঁ ময়ে বনাম ত' তেনেকুৱা এইবিলাক লাগি থাকে বা আৰু মোৰ ভালো হৈ যায় ডাঙৰ একো নহয় কিন্তু কিবা কিবি কাৰণত লাগি যায় তাৰপিছত তাই আকৌ আহি মোক মাতিব ময়ো যাই মাতোঁ তাইক ত' তেনেকুৱা আৰু চ' এইবিলাক আৰু এনেকৈ ফোনটো লৈ থাকিব মোৰ প্ৰব্লেম হয় ক'ৰবাত থৈ দিওঁ ষ্টেণ্ড আছে মোৰ লগত কিন্তু এনেকৈ লৈ থাকিলে এইখিনি বিষায় আপোনালোকে মোক এটা কথা জনাব মোৰ এইবাৰ আইব্ৰ'খিনি কেনেকুৱা হৈছে ত' মই এতিয়া নিজে আইব্ৰ' কৰিছোঁ মোৰ নিজৰ আইব্ৰ'খিনি মই নিজে বনাই লওঁ এতিয়া পাৰ্লাৰ যোৱা নাই লাষ্ট মই জানুৱাৰী মাহত গৈছিলোঁ তেতিয়া মোৰ ফ্ৰেণ্ডজনীয়ে কৰি দিছিল আৰু এতিয়া মই নিজে কৰোঁ মোৰ তাত চ' কেনেকুৱা হৈছে জনাবচোন মোৰ ফেচত মিলিছেনে নাই এয়া ভাত খাম এয়া কোমোৰাৰ গুটিৰে মই মাছৰ কাৰি বনাইছোঁ আৰু এয়া বিলাহী আৰু সুমথিৰা টেঙাৰে মাছৰ মূৰৰ টেঙা বনাইছোঁ আৰু ইফালে লৈছোঁ দৈ এতিয়া মই কৰিম ভিডিঅ' এডিট লং ব্লগ এটা এডিট কৰিম তাৰপিছত সেইটো আপলোড কৰি দিম হাই এভৰিৱান মই ব্লগটো এডিট কৰি অলৰেডি আপলোড দি দিলোঁ আপোনালোকে গৈ চাব আৰু এতিয়া আহিছোঁ পাকঘৰত কিবা এটা বনাওঁ খোৱাৰ বাবে তো এতিয়া টোপনিৰ পৰা সাৰ পালোঁ আৰু এতিয়া বনাম পপকৰ্ণ খাই ভাল পাওঁ বাও ভাল পায় মাও ভাল পায় ময়ো ভাল পাওঁ আৰু এতিয়া বনাম চাহৰ লগত খাম তো ফাইনেলি বা আৰু মোৰ কাজিয়াৰ অন্ত পৰিল অন্ত পৰাৰ কাৰণ হ'ল বাই মোক একাপ চাহ খুৱাই দিলে আৰু এতিয়া একেবাৰে ভাল হৈ গ'লোঁ দুয়োজনী মেডাম জি ভিডিঅ'টো কৰিম ইয়াতে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই